কিমান মিছা মাতিব মুখ্যমন্ত্ৰীয়ে কাক ৰক্ষণাবেক্ষণৰ স্বাৰ্থত মিছা মাতিছে মুখ্যমন্ত্ৰীয়ে It was a abandoned mine. It was not a illegal mine. This mine was legally operated by Assam Mineral Development Corporation. It was abandoned for last 12 years. So that was the first day these people entered into the well. So AMDC has abandoned all these mines 12 years back. So this is not illegal mining. It was an abandoned mine. And these people has entered that day for the first time into the mine to extract coal. Or before that there was no mining on that site. For the first day they have gone, and on the first day itself they have the accident. এয়া আছিল মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰীৰ মতে কয়লা খনিটো 12 বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছিল। 12 বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে শ্ৰমিক খনিটোত সোমাওতেই সংঘটিত হ'ল অভাৱনীয় ঘটনাটো। কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিপৰীতে উপগ্ৰহীয় ছবিয়ে এটা বেলেগ দিশহে উন্মোচন কৰে। 2016 চনত এই ঠাইখিনিত নাছিল কোনো খনি। এয়া 2016 চনৰ উপগ্ৰহীয় চিত্ৰ। সেউজীয়া গছবনেৰে আবৃত আছিল বৰ্তমান খনি থকা এই ঠাইখিনি। অৰ্থাৎ এয়া আজিৰ পৰা 9 বছৰৰ আগৰ কথা। 2018 চনত এই ঠাইখিনিৰ গছবন কাটি মুকলোৱা হ'ল আৰু 2022 চনলৈকে এই ঠাইত খনিটো গঢ় লৈ উঠিল। অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই খনিটো পুৰণি অথবা পৰিত্যক্ত নাছিল, নতুনকৈ আৰম্ভ হৈছিল এই কয়লা খনিটো। যদি এয়াই সত্য, তেনেহ'লে কাৰ স্বাৰ্থত মিছা মাতিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মন কৰক, বিগত 10 জানুৱাৰীত নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেললৈ প্ৰেৰণ কৰা এখন পত্ৰলৈ। পত্ৰখনৰ সৈতে গাঁঠি দিয়া এই অসম চৰকাৰৰ খনিজ উন্নয়ন নিগমে অতি কৌশলেৰে কয়লা পৰিবহণৰ বাবে দিয়া এই চালান আছে মিছেছ কে হোজাই অৰ্থাৎ কণিকা হোজাইৰ নামত। তেওঁৰ ঠিকনা গৰমপানী ডিমা হাছাও। আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডে দিয়া এই চালানখনৰ নম্বৰ 2312। চালানখনত তেওঁক 10 মেট্ৰিক টন OB কয়লা পৰিবহণৰ বাবে অনুমতি দিয়া হৈছে। এই OB কয়লা অৰ্থাৎ অভাৰবাৰ্ডেন কয়লাৰ খননৰ নামতেই ৰাজ্যত প্ৰকৃত কয়লা সৰবৰাহ চলি আছে অবৈধভাৱে। পত্ৰখনত গাঁঠি দিয়া এইসমূহ ফটোলৈ মন কৰক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কয়লা মাফিয়া পুনুজ নুনিছাৰ সৈতে অসম চৰকাৰৰ প্ৰভাৱশালী তথা মুখ্যমন্ত্ৰীৰ সোঁহাতস্বৰূপ মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱা। এইখন ফটোত ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোছা, তেওঁৰ কাষত পত্নী কণিকা হোজাই আৰু একেখন ফটোত গাৰ্লোছা দম্পতীৰ ঘনিষ্ঠ পুনুজ নুনিছা। আন এখন ফটোলৈ মন কৰক। এইখন ফটোত এখন সভাত একেখন মঞ্চত দেৱলাল গাৰ্লোছাৰ সৈতে কয়লা মাফিয়া পুনুজ নুনিছা। এয়া কেৱল দেখি থকা ফটোহে। পুনুজ নুনিছাই কণিকা হোজাৰ কয়লা বেপাৰৰ কাম কাজ চোৱা চিতা কৰে বুলি ইতিমধ্যে বিভিন্ন মাধ্যমত প্ৰকাশিত হৈ আহিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে অতি কৌশলী মন্তব্যৰে গোটেই খনন কাৰ্যটোক অবৈধ আখ্যা দিয়াৰ পৰিৱৰ্তে পৰিত্যক্ত স্থানত কৰা অবৈধ খনন বুলিহে মন্তব্য কৰি যেন গাৰ্লোছা পৰিয়ালৰ কয়লা চিণ্ডিকেটৰ লগতে তেওঁলোকৰ দুৰ্নীতি ঢাকিবলৈ যৎপৰোনাস্তি যত্ন কৰিছে। এগৰাকী মুখ্যমন্ত্ৰীৰ এনে বিভ্ৰান্তিকৰ মন্তব্য গ্ৰহণযোগ্য নে? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।